এ মায়ে একদম তোৰ নামেই লৈ আছে আৰু মই যাম বুলি ভাবি আছো সপ্তাহত যাব পাৰিম মাতক মই এই অহা সপ্তাহত যাম কাইলৈ নোৱাৰে নেকি কাইলৈ নোৱাৰিম নহয় কি ইমান কাম আছে নেকি এই নহয় বিয়নীক এৰিব নোৱাৰা হৈছো নহয় আকৌ বিয়নীকো এৰিব নোৱাৰে ন বিয়নীকো নহলে লৈ যাব লাগিব নহলে বুলি কথাটো পাতি চাই লওঁ তেতিয়াহ'লে বিৰাট ধুনীয়া লাগিব ক খালি সাঁজ অকমান লৈ যাম বুলি ভাবিলো এতিয়া সাঁজটো ইয়াত নাই ন ভাল সাঁজটো এনেই লোক লগাবলৈ আহিছ গাল দেখি এনেই লোক লগাইছে অকমান লৈ যাম বুলি ভাবিছো তহঁতি খাবলৈ ওলাই মই অকমান লৈ যাম বাৰু কিবা এটা ব্যৱস্থা কৰিম ৰ'ব ৰহিটো নিব লাগিব অকমান লৈ যাম দেই ৰহিকে বিয়নীক লৈ আহিব মাকো লৈ যাম কথাটো পাতি মেলি দেই এইটো বিৰাট ধুনীয়া ঘৰ হা মাৰ কাৰণে কোনো প্ৰব্লেম নাই এচি লগোৱা আছে মোৰ আৰু বাহিৰৰ ৰুমটোতে থাকিব পাৰিব মোৰ আৰু বাহিৰৰ ৰুমটোতে থাকিব পাৰিব মা এচি লগোৱা আছে কোনো টেনশ্যন নাই তই লৈ আহ শুনছ নাই কাইলৈ লৈ আহিবি লৈ আহিবি হা কেইদিনমান থাকিব ভাল পাব মায়েও দুইজনী মায়ে বিয়নীয়ে কথা পাতিব দেই আৰু অকণমান এডোখৰতে ফুৰিব পাৰিব দুইজনীয়ে দেই বা মাক লৈ আহিবি তই মা ওচৰত আছে নেকি হ'ব আপোনাৰ বিয়নী আহি গ'ল এইবাৰ চিন্তা নাই মা বিয়নী আহি গ'ল এইবাৰ টাউন খুন্দি খাই থাকিবহে লাগে ঐ মা এইবাৰ টাউন খুন্দি খাই থাকিব লাগে আৰু বিয়নী আহি গ'ল দেই বিয়নী আহি গ'ল দেই বিয়নী আহি গ'ল দেই আৰু সি যে সাজ পানী লৈ আহিম বুলি কৈছে সঁচাকে ভাবি দেই দিয়া সাজ পানী মানে জান নাই আমাৰ গাঁৱত যে খাই সেইটো লৈ আহিম বুলি এনেই কৈ দিছে সেই মান ধৰাটো সেই হালধীয়াটো সেইটো সেই হালধীয়া যে মান ধৰাটো যিটো সেইটো লৈ আহিম বুলি কৈছে